Dear student, welcome to my YouTube channel. আজি হৈছে 17 ডিচেম্বৰ আৰু আজিৰ দিনটোতে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা নতুন আপডেট দিছে। ইয়া তোমালোকক দেখুৱাব বিচাৰিছোঁ। ইয়া হৈছে সেবাৰ অফিচিয়েল পৰ্টেল আৰু এই পৰ্টেলত আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে একমাত্ৰ তোমালোকৰ বাবে এই নতুন আপডেট দিছে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই নতুন আপডেটৰ বিষয়ে জানিব লাগিব, নহ'লে কিন্তু তেওঁলোকে প্ৰেক্টিকেল এক্সামিনেশ্যনত বিপদত পৰিব পাৰে। ইয়াতে লিখিছে ছাজেষ্টিভ কুৱেশ্যনছ ফৰ প্ৰেক্টিকেল এক্সামছ অফ SSLC 2026, অৰ্থাৎ 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিকৰ প্ৰেক্টিকেল এক্সামৰ ছাজেষ্টিভ কুৱেশ্যন পেপাৰ ইয়াতে আপলোড কৰা হৈছে। তোমালোকে যেতিয়া এই ডাউনলোড অপশ্যনত ক্লিক কৰিবা তেতিয়া এই পেপাৰ অ'পেন হ'ব, অৰ্থাৎ তোমালোকৰ মোবাইলত ডাউনলোড হৈ যাব। ইয়াতে দেখিবলৈ পাবা ছাজেষ্টিভ গাইডলাইন্স ফৰ কম্পিউটাৰ ছায়েন্স, অৰ্থাৎ তোমালোকৰ কম্পিউটাৰ ছায়েন্সৰ প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'ব। এই এক্সামত ফুল মাৰ্কছ হৈছে 30 আৰু পাছ মাৰ্ক হৈছে কেৱল মাত্ৰ 9। এই এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, ইয়াতে কেনেকুৱা ধৰণৰ গাইডলাইন আছে, কি প্ৰশ্ন আহিব পাৰে, তাৰে এখন ছাজেষ্টিভ কুৱেশ্যন পেপাৰ ইয়াতে আপলোড কৰা হৈছে। সেইদৰে তোমালোকে এইখিনি চাই ল'বা আৰু বেলেগ বেলেগ ছাবজেক্টৰ কিন্তু ছাজেষ্টিভ কুৱেশ্যন পেপাৰ ইয়াতে দিছে। ইয়াতে মই ওলাই আছোঁ, ইয়াতে লিখিছে ছাজেষ্টিভ কুৱেশ্যন পেপাৰ ফৰ ডেন্স, অৰ্থাৎ ডেন্সৰ যি প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হয় তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব তাৰে এখন ইয়াতে চাৰ্ট দিছে, অৰ্থাৎ এখন প্ৰশ্ন কাকত দিছে। ইয়াতে কিন্তু তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টৰ প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ছাজেষ্টিভ কুৱেশ্যন পেপাৰ দিছে। ইয়াতে তোমালোকে তলফালে গ'লে বেলেগ বেলেগ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ দেখিবলৈ পাবা আৰু অসমীয়া, ইংৰাজী, বঙালী এনেকৈ বেলেগ বেলেগ ভাষাত এই প্ৰশ্ন কাকতখন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰস্তুত কৰিছে। ইয়াতে আন এটা আহিছে ছাজেষ্টিভ কুৱেশ্যন পেপাৰ ফৰ ফাইন আৰ্টছ, অৰ্থাৎ যিসকলৰ ফাইন আৰ্টছ প্ৰেক্টিকেল এক্সাম হ'ব তেওঁলোকৰ প্ৰশ্ন কাকত কেনেকুৱা হ'ব ইয়াতে কিন্তু আছে। ইয়াতে টোটেল 72 পেজ আছে। এয়া এখন বহুত ডাঙৰ প্ৰশ্ন কাকত, কাৰণ ইয়াতে প্ৰত্যেকটো প্ৰেক্টিকেল এক্সাম থকা প্ৰশ্ন কাকত সন্নিৱিষ্ট কৰিছে, সেইকাৰণে বহুত ডাঙৰ হৈছে। ছাজেষ্টিভ গাইডলাইন্স ফৰ হোম ছায়েন্স প্ৰেক্টিকেল গাইডলাইন্স, ইয়াতে 50 মাৰ্কৰ পৰীক্ষা হ'ব আৰু পাছ মাৰ্ক হৈছে কেৱল মাত্ৰ 15 আৰু টাইম হৈছে 2 আৱাৰ্ছ। 2 আৱাৰ্ছৰ ভিতৰত হোম ছায়েন্সৰ পৰীক্ষা শেষ কৰিব লাগিব। সেইদৰে বাকীখিনি তোমালোকে চাই যোৱা। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে সঠিক সময়ত সঠিক তথ্যবোৰ লাভ কৰিব পাৰা। ইতিমধ্যে একমাত্ৰ তোমালোকৰ বাবে ইংৰাজী ছাবজেক্টৰ এখন ই-বুক পাব্লিছ কৰা হৈছে। SSLC 2026ত ইংৰাজীৰ প্ৰশ্ন কাকত যিমানেই টান নহওক কিয় এই ই-বুকৰ পৰাই প্ৰশ্ন কমন পৰিব পাৰে, কাৰণ এই ই-বুকত সকলো ধৰণৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও তোমালোকৰ বাবে জেনেৰেল ছায়েন্স, মেথমেটিক্স, ইংৰাজী এইকেইখন ছাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ, অৰ্থাৎ চেম্পল কুৱেশ্যন পেপাৰ ফৰ SSLC 2026 পাব্লিছ কৰা হৈছে। এইবোৰ যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। যিহেতু পৰীক্ষা একেবাৰে ওচৰ চাপিছে, এতিয়া তোমালোকে বহি থাকিলে নহ'ব, এতিয়া টকাৰ পিনে চাই থাকিলে নহ'ব। এতিয়া তোমালোকৰ এটাই কাম যে কেনেকৈ তোমালোকৰ পৰীক্ষা যাতে ভাল হয় তাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব।